ৰাইজে পাব মান জনতাৰে সপোনবোৰো হৈছে প্ৰবীণ অসমৰে ভেটি গঢ়ি কৰিব নবীন অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ ভৱিষ্যত গৌৰৱ গগৈ অসমৰ গৌৰৱ গৌৰৱ গগৈ যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ আমাৰ ভৱিষ্যত গৌৰৱ গগৈ গৌৰৱ আহিব অহংকাৰী শাসনৰ পৰা আমাক বচাব গৌৰৱৰ লক্ষ্য হৈছে আমাৰ সংস্থাপন দিয়া নাই নিদিয়া মিছা বচন ৰাইজে ৰজা হ'ব গণতন্ত্ৰ হ'ব জনগণৰ শংকৰ আজান অসমত গৌৰৱ গগৈ সত্ৰ নগৰী মাজুলী পালেগৈ গৌৰৱ গগৈ আৰু মাজুলীবাসীয়ে গৌৰৱ গগৈ আদৰিছে ইমান সুন্দৰকৈ আদৰিছে হেতু আগৰ ভিডিঅ'টোত হয়তো আপোনালোকে অকমান হলিও দেখা পালে সো যেহেতু হাজাৰ হাজাৰ ৰাইজৰ ভিৰ হৈছিল গৌৰৱ গগৈ চাবলৈ গৌৰৱ গগৈ ভাষণ শুনিবৰ কাৰণে আৰু যেহেতু গৌৰৱ গগৈ এইখন সভাত যে গৌৰৱ গগৈ খং উঠিল কিয় খং উঠিছিল আপোনালোকে সকলো এই ভিডিঅ'টো দেখাব তাৰ উপৰিও গৌৰৱ গগৈ দুদান্তৰ ভাষণৰে সমগ্ৰ মাজুলী কপাই তুলিছিল তেন্তে আহক ৰাইজ পলম নকৰি ভিডিঅ'টো মাজলৈ আগবাঢ়ো যদি আমি আগৰ দৰে নিজৰ ঘৰৰ কামত ব্যক্তিগত জীৱনত ব্যস্ত হৈ যাওঁ তেতিয়া ইয়াৰ বিপৰীত হোৱা কথা আছে এইবাৰ ৬,০০০ ভোটৰ ব্যৱধানত পৰাজিত হ'ল কংগ্ৰেছ দল আৰু যদি আমি বহি থাকো তেতিয়া আহাবাৰ এই ৬,০০০ ব্যৱধান ৮,০০০ ব্যৱধান পৰাজয় হ'ব পাৰে আৰু সেইকাৰণে মই মনে মনে অলপ ভালে পাইছো যে আমাৰ অলপ ভোটত আমি পিছ পৰি গলো কিয়নো কি আপোনালোকৰ মনত অলপ দুখ লাগিছে আৰু সেই দুখটো যদি আপোনালোকে ভালদৰে ব্যৱহাৰ কৰে চিন্তা কৰে বিবেচনা কৰে ভালদৰে আপোনালোকে লাগে তেতিয়া মই আপোনালোকক কথা দিছো আজি এই ৬,০০০ ব্যৱধান কাইলৈ ১০,০০০ ব্যৱধানত কংগ্ৰেছ দল জিকিবলৈ হ'ব ইয়াত আহি ভাল পাইছো যি এটা ব্লকৰ প্ৰশিক্ষণ শিবিৰত আজি এই হলখনৰ ভিতৰত আমাৰ জেগা কম পৰি গৈছে মানুহ বাহিৰলৈকে ৰৈ আছে এটা প্ৰমাণ এটা ভাল ইংগিত যে আপোনালোকে বহি যোৱা নাই ৱাৰ্ডে মিটিংবোৰ কৰি আছে বুথ লেভেল প্ৰশিক্ষণ শিবিৰ পাতি আছে সেইটো এটা ভাল এটা ইংগিত আৰু মই আপোনালোকক কৈছো যে যদি আপোনালোকে এনেদৰে কাম কৰি যায় পঞ্চায়তটো ভাল হ'বই আপোনালোকৰ মিচিং কাউন্সিলৰ ৩টা সিটৰ ভিতৰতো ৩টা সিট কংগ্ৰেছ পোৱা আছে মাত্ৰ পঞ্চায়ত কেন্দ্ৰিক হলে নহব আমি দেখিছো যে কোন মণ্ডলত আমি বেছিভাগ পিছ পৰি গলো কিছুমান মণ্ডলত আমি ৪০০কে বেছি ব্যৱধানত ওলাই আহিলো কিছুমান মণ্ডলত মাত্ৰ ১০০ ভোটত আমি পিছ পৰি গলো আৰু এটা দুটা মণ্ডল আছে য'ত আমি প্ৰায় ১,০০০ ভোটত পিছ পৰি আছো মই আশা কৰো কি আমি ব্লক হিচাপে আমি কামখিনি কৰি থাকিম ব্লক হিচাপে আমি প্ৰত্যেক মণ্ডলত কাম কৰি থাকিম কিন্তু সেই দুটা মণ্ডলত য'ত আমাৰ ৯০০ আৰু ১,০০০ ভোটত আমি পিছ পৰি গলো সেই দুটা মণ্ডলত আমাক বিশেষ জোৰ দিব লাগিব আৰু সেই দুটা মণ্ডলৰ দায়িত্ব মাত্ৰ স্থানীয় মণ্ডলৰ কৰ্মীখিনি দিলে নহব সেই দুটা মণ্ডলৰ দায়িত্ব মাত্ৰ স্থানীয় বুথ কমিটিসকলক দিবলৈ নহব
এই দুটা মণ্ডল উদ্ধাৰ কৰাৰ দায়িত্ব আমি সকলোৱে মিলি আমি ব্লক হিচাপে আমি দায়িত্ব ল'ব লাগিব তেতিয়াহে কৰিব আজি বহুতে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে কিন্তু মই আজি মাজুলীত আহি কেনেকৈ মই সম্বৰ্ধনা ল'ব পাৰোঁ মাজুলীত কিমান বাৰ মই আহিছোঁ যেতিয়াৰ পৰা আমাৰ কংগ্ৰেছৰ চৰকাৰ আছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে ইয়াত আহিছিল তেতিয়াৰ পৰা মই আহি আছোঁ আৰু মই জানো যে মাজুলী সাংগঠনিক ভেটি কেনেকুৱা আছে আমাৰ ৰাহুলগান্ধী ডাঙৰীয়া ইয়াৰ পৰা আহি গ'ল ভাৰতৰ যাত্ৰা এই বছৰ আৰম্ভণিতে মই গম পাইছিলোঁ সেই সময়ত কিমান ঘাট প্ৰতিঘাত মাজেদি আপোনালোকে কাম কৰিবলগীয়া হয় তথাপিও আজি এনেকুৱা পৰিৱেশ মই দেখা পাম য'ত মাজুলী কংগ্ৰেছ আৰু বিজেপিৰ মাজত মাত্ৰ ৬,০০০ ভোটৰ ব্যৱধান য'ত এটা ব্লকৰ ভিতৰত ইমানবোৰ মানুহ গোট খাইছে মই সম্বৰ্ধনা ল'বলৈ অহা নাই মই সম্বৰ্ধনা দিবলৈকে আহিছোঁ চবকে আৰু যিহেতু মই সকলোকে দিব নোৱাৰো যদিও মই সকলোকে দিবলৈ বিচাৰো কিন্তু মই সকলোকে দিব পৰা নাই আৰু সেইকাৰণে আজি মই মণ্ডল কংগ্ৰেছৰ সভাপতিসকলক মঞ্চত মাতি আনি প্ৰত্যেকজনক মোৰ ফালৰ পৰা এটা গামোচা মই দিবলৈ বিচাৰিছোঁ এজন এজনকৈ মণ্ডল সভাপতি আহিব আমাৰ সন্মুখত কেমেৰা লোৱা ফটো লোৱা মানুহবোৰ আছে প্ৰত্যেক মণ্ডলৰ লগত ভাল এটা ফটো ল'ব আৰু মণ্ডল সভাপতিজনক জনাব আৰু মণ্ডল সভাপতিজনকো কৈছোঁ কি মোৰ কাৰণে মণ্ডল মাত্ৰ এজন ব্যক্তি নহয় মণ্ডল মানে তেখেতৰ সম্পাদক বিষয়াসকল বুথ কমিটি বা গোটেই গাঁওখন গোটেই মণ্ডলটো মই সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ কিন্তু এটা প্ৰতীক হিচাপে আজি আনুষ্ঠানিকভাৱে মই সভাপতিজনক মঞ্চত মাতি আনিছোঁ মই প্ৰথমে আমাৰ পকাজৰা মণ্ডলক মাতি আনিবলৈ বিচাৰিছোঁ পকাজৰা মণ্ডল আহিছে নে আমাৰ মণ্ডল সভাপতিসকলক আমি মঞ্চত মাতিছিলোঁ আপোনালোকে ব্লক কংগ্ৰেছ সভাপতিজনৰ কথা নুশুনিলে নেকি তাৰপিছত ৰোহিত কাবলু তাৰপিছত কৰদীপা হেল্ল' তাৰপিছত গড়মূৰ পিছত শ্ৰীলুই তাৰপিছত চিলাকলা সৌৰাজ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ আৰু প্ৰথমবাৰ যদি চেনেল লৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ বাবে প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ